নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ অসমীয়া পাৰ্ট 9। পাৰ্টটোৰ নাম হ'ল ভয়। ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ যোগেদি তোমালোকৰ এই পাৰ্টটোত থকা পাঠ ভিত্তিক গোটেইখিনি কুৱেশ্যন লৈ অহা হৈছে আৰু তোমালোকৰ কাৰণে অতি সহজভাৱে বুজি পোৱাকৈ লৈ অনা হৈছে। 1 নম্বৰৰ ক দিয়া আছে আমাৰ ইয়াত। Thank you. ৰবিনৰ 24 ঘণ্টাৰ লগৰীয়া কোন? ইয়াৰ উত্তৰ দিয়া আছে ৰবিনৰ 24 ঘণ্টাৰ লগৰীয়া হ'ল ভয়। তাৰ পিছত খ নম্বৰত দিয়া আছে ৰবিনৰ পৰিবাৰৰ নাম কি? উত্তৰ দিয়া আছে ৰবিনৰ পৰিবাৰৰ নাম হ'ল ৰমলা। গ নম্বৰত দিয়া আছে আমাৰ ফুটবল খেলি থাকোঁতে কোন ঢুকাল? উত্তৰ দি আছে সত্য খুৰাৰ ল'ৰাজন ফুটবল খেলি থাকোঁতে ঢুকাল। ঘ নম্বৰত দিয়া আছে ৰবিন কেইটা সন্তানৰ পিতৃ? উত্তৰ ৰবিন 3টা সন্তানৰ পিতৃ। উ নম্বৰত দিয়া আছে আমাৰ জাহিৰুদ্দিন পেছা কি? উত্তৰ জাহিৰুদ্দিন পেছা ওকালতি। জাহিৰুদ্দিনৰ পেছা ওকালতি মানে এডভকেট। তাৰপিছত আছে আমাৰ 6 নম্বৰত ফুৰিবলৈ ওলালে ৰবিনৰ কাৰ লগত তৰ্কাতৰ্কি হয়? ফুৰিবলৈ ওলালে ৰবিনৰ কাৰ লগত তৰ্কাতৰ্কি হয়? ফুৰিবলৈ ওলালে ৰবিনৰ পৰিবাৰৰ ৰমলাৰ লগত তৰ্কাতৰ্কি হয়। 6 নম্বৰত দিয়া আছে পোনাহঁতে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে? পোনাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে। বৰ্গীয় নম্বৰত দিয়া আছে অফিচৰ কাম কাজত ৰবিনে কিয় মন দিব নোৱাৰে? ইয়াৰ উত্তৰত দিয়া আছে এটা অনামী ভয়ৰ বাবে অফিচৰ কাম কাজত ৰবিনে মন দিব নোৱাৰে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰত দিয়া আছে আমাৰ চমু উত্তৰ দিয়া। 3 নম্বৰ ক দিয়া আছে কেনেকুৱা কথাই ৰবিনৰ মনত ভয়ৰ সৃষ্টি কৰে? উত্তৰ দিয়া আছে ৰবিনৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালী কেইটাৰ কি হ'ব? তেওঁৰ পত্নীৰ স্বভাৱত গভীৰতা নাই, কোনো কথাই গভীৰভাৱে ল'ব নাজানে, সতত গা এৰি দিয়া স্বভাৱ, এনেবোৰ কথাই ৰবিনৰ মনত ভয়ৰ সৃষ্টি কৰে। খ নম্বৰত দি আছে ইয়াত এদিন আবেলি অফিচৰ পৰা আহি ৰবিনৰ কিয় খং উঠিছিল? ইয়াৰ উত্তৰত দিয়া আছে এদিন আবেলি অফিচৰ পৰা আহি ৰবিনে দেখিলে যে ঘৰৰ সন্মুখৰ দুৱাৰখন খোলা, সৰু ল'ৰা ছোৱালীজনী অকলে বাৰান্দাত আছে, তেওঁৰ পত্নীও বাথৰুমত আছিল। এনেদৰে দৰজা খুলি ছোৱালীজনী অকলে এৰি দি ৰমলা বাথৰুমত যোৱাৰ বাবে ৰবিনৰ খং উঠিছিল। তাৰপিছত গ নম্বৰত দিয়া আছে আমাৰ মাজৰাতি ৰবিনে শোৱাৰ পৰা উঠি কলৈ যাবলৈ ওলাইছিল? তেওঁ ওলোৱা যোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰত দিয়া আছে মাজৰাতি ৰবিনে শোৱাৰ পৰা উঠি জাহিৰুদ্দিনৰ ঘৰৰ ফালে যাবলৈ ওলাইছিল। তেওঁ ভাবিছিল যে আজি যদি তেওঁ জাহিৰৰ ল'ৰা ছোৱালীক উন্মত্ত জনতাৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ নাযায়, তেতিয়া হ'লে কাইলৈ তেওঁৰ পৰিয়ালৰ সদস্য বিপদত পৰিলে কোনেও উদ্ধাৰ কৰিবলৈ নাহিব। ঘ নম্বৰত দিয়া আছে গল্পটো পঢ়ি ৰবিন আৰু ৰমলাৰ চিন্তাৰ মাজৰ কথা পাৰ্থক্য পাইছা? উত্তৰত দিয়া আছে ৰবিন আৰু ৰমলা দুয়োটা পৃথক চৰিত্ৰ। ৰবিনৰ চৰিত্ৰ আমি এক অনামী ভয়ৰ আৱৰণ, ৰমলাৰ চৰিত্ৰ আমি এক অনামী ভয়ৰ আৱৰণ, ৰবিনৰ চৰিত্ৰ আমি এক অনামী ভয়ৰ আৱৰণ, ৰমলাৰ চৰিত্ৰ আমি এক অনামী ভয়ৰ আৱৰণ। ৰবিনৰ চৰিত্ৰ আমি এক অনামী ভয়ৰ আৱৰণ, ৰমলাৰ চৰিত্ৰ আমি এক অনামী ভয়ৰ আৱৰণ। ৰবিনৰ চৰিত্ৰ আমি এক অনামী ভয়ৰ আৱৰণ, ৰমলাৰ চৰিত্ৰ আমি এক অনামী ভয়ৰ আৱৰণ। ৰবিনৰ চৰিত্ৰ আমি এক অনামী ভয়ৰ আৱৰণ, ৰমলাৰ চৰিত্ৰ আমি এক অনামী ভয়ৰ আৱৰণ।
আনবোৰতে দেখো যদিও এই ভয়ৰ আঁৰত এজন চিন্তাশীল নাগৰিক দায়িত্ববোধ দেখিবলৈ পাওঁ। তাৰ বিপৰীতে ৰমলাৰ চৰিত্ৰ সহজ সৰল সমাজৰ পংকিলময়তাৰ পৰা আঁতৰত এক সৰল মনৰ অধিকাৰী ৰমলা। তাৰপিছত আমাৰ 4 নম্বৰত দিয়া আছে কোনে কাক কেতিয়া কৈছিল লিখা। ক নম্বৰত দিয়া আছে ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই। ইয়াৰ উত্তৰটো হ'ব উক্ত কথাষাৰি ৰমলাই ৰবীনক কৈছিল যেতিয়া ৰবীনে অফিচৰ পৰা আহি ঘৰৰ দৰজা খোলা দেখিছিল আৰু ৰমলাই ছোৱালীজনীক বাহিৰত অকলে বহুৱাই থৈ বাথৰুমত সোমাই আছিল। তেতিয়া ৰবীনে ৰমলাক খং কৰাত ৰমলাই ৰবীনক উক্ত কথাষাৰি কৈছিল। তাৰপিছত আমাৰ খ নম্বৰত দি আছে হেৰা শুনিছা কোনোবাই চিঞৰা যেন লাগিছে। ইয়াৰ উত্তৰটো হ'ব এই কথাষাৰৰ ৰবীনে ৰমলাক কৈছিল। মাজৰাতি হঠাৎ ৰবীনে সাৰ পাই কোনোবাই চিঞৰ বাখৰ কৰা যেন পালে আৰু ৰমলাক জগাই এই কথাখিনি কৈছিল। গ নম্বৰত দি আছে আজি মই তাৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগ'লে কাইলৈ মোৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোনেও আহিব। ইয়াৰ উত্তৰ দি আছে এই কথাষাৰৰ ৰবীনে ৰমলাক কৈছিল। ৰবীনে জাহিৰৰ ঘৰত যাবলৈ ওলোৱাত ৰমলাই কলৈ যোৱা বুলি কোৱাত ৰবীনে উক্ত কথাষাৰ কৈছিল। তাৰপিছত আমাৰ 5 নম্বৰত দিয়া আছে দফাটো পঢ়া আৰু তাৰ লগত সংগতি ৰাখি প্ৰশ্ন যুক্ত কৰা। ইয়াৰ উত্তৰত দিয়া আছে কোলাহল জাহিৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা নহয় জানো জাহিৰুদ্দিনে এই চুবুৰীয়াত ঘৰ ভৰা লৈ থাকে ওকালতি কৰে ভদ্ৰ আৰু বিনয়ী ডেকা চুবুৰীয়াৰ সকলোৰে লগত ভাল। ভিন ঠাইৰ মানুহে জাহিৰুদ্দিনৰ ঘৰৰ আক্ৰমণ কৰিবলৈ আহিছিল নেকি। ইয়াৰ উত্তৰত দিয়া আছে কোভালটো কাৰ ঘৰৰ ফালৰ পৰা আহিছিল জাহিৰুদ্দিনৰ পেচা কি। 3 নম্বৰ দিছে কোন ঠাইৰ মানুহে জাহিৰুদ্দিনৰ ঘৰৰ আক্ৰমণ কৰিবলৈ আহিছিল। 6 নম্বৰত দিয়া আছে তলৰ বাক্য কেইষাৰিৰ অৰ্থ বুজাই লিখা। উত্তৰ দি আছে উচ্চ শৃংখল জনতা দবা নলৰ দৰে। ইয়াৰ উত্তৰত দি আছে উন্নত জনতা জুইৰ নিচিনা জুয়ে যেনেকৈ কোনো বাছ বিচাৰ নকৰাকৈ সন্মুখৰ পৰা সকলো বস্তুকে পুৰি ছাৰখাৰ কৰে ঠিক তেনেকৈ আৱেগত উন্মত্ত হোৱা জনতাই কোনো শুদ্ধ অশুদ্ধ বিচাৰ নকৰাকৈ সমাজৰ অনিষ্ট কৰে। খ নম্বৰত দিয়া আছে দাবানল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটা যথেষ্ট। উত্তৰত দিয়া আছে একুৰা জুই জ্বলিবলৈ এটা ফিৰিঙতি যথেষ্ট হোৱাৰ লেখীয়াকৈ সমাজত সৰু কথা এটাৰ পৰাই বিভ্ৰান্তিৰ সৃষ্টি হয় আৰু তাৰ পৰাই গোটেই সমাজখন অশান্তিৰ বীজ বিয়পি পৰে। তাৰপিছত আমাৰ আছে ইয়াৰ গ নম্বৰত বিভিন্ন ধৰ্ম বিভিন্ন ভাষা বিভিন্ন সম্প্ৰদায়ৰ কিমান জাতি আৰু উপজাতিৰ অসংখ্য খণ্ডিত সত্ৰৰ এয়াই অমোঘ পৰিণতি। ইয়াৰ উত্তৰত দিয়া আছে বিভিন্ন ধৰ্ম জাতি ভাষা সম্প্ৰদায়ৰ ভৰপূৰ দেশখনত একতাৰ বৰ প্ৰয়োজন একতাৰ অবিহনে ধৰ্মীয়
সহিষ্ণুতাৰ অবিহনে সমাজ এখন বিশৃংখল পৰিস্থিতি হোৱাটো নিঘাত। 8 নম্বৰত দি আছে তলৰ শব্দবোৰে একোটাকৈ বাক্য গঠন কৰা। ইয়াতে কিছুমান শব্দ দি আছে, এইবিলাকৰ দি বাক্য গঠন কৰিবলৈ কৈছে। 1 নম্বৰত দি আছে আমাৰ আওহতীয়া। আওহতীয়া বাটটোৰে ৰাতি বিয়লি অকলে অহা যোৱা কৰিবলৈ অসুবিধা। 2 নম্বৰত দি আছে আমাৰ সন্তপৰ্ণে। পিছল বাটটোৰে ৰমেনৰ ককাকে খুব শান্তপৰ্ণে খোজকাঢ়ি অহা যোৱা কৰে। 3 নম্বৰত দি আছে লানি নিচিগা। জোনবিল মেলালৈ বিভিন্ন ঠাইৰ পৰা মানুহৰ লানি নিচিগা সোঁত বয়। তাৰপিছত অন্য মনস্ক। আজি কেইবাদিনমান মানৰ পৰা ৰীনাই শ্ৰেণীকোঠাত অন্যমনস্ক হৈ আছে। তাৰপিছত আমাৰ ইয়াত আমক। ল'ৰাৰ অহিত চিন্তা কৰাৰ আমক পৰিণতি লাভ কৰিলে। তাৰপিছত দি আছে আমাৰ ইয়াত উচ্চ শৃংখল। যুৱ উচ্চ শৃংখল সমাজৰ এক জ্বলন্ত সংস্পৰ্শ। তাৰপিছত আমাৰ ইয়াত দবানল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট। তাৰপিছত ছাৰখাৰ। জুয়ে মেঘাহঁতৰ ঘৰখন পুৰি ছাৰখাৰ কৰিলে। তাৰপিছত উৎকৰ্ণ। গভীৰ ৰাতি হঠাতে উৎকৰ্ণ ৰবিনে কিবা শুনাৰ চেষ্টা কৰে। তাৰপিছত কোলাহল। শ্ৰেণীকোঠাটো বৰ কোলাহলপূৰ্ণ হৈ আছে। তাৰপিছত আমাৰ 9 নম্বৰত দিয়া আছে তলত দিয়া দফাটো যতিচিহ্ন ব্যৱহাৰ কৰি পুনৰ লিখা। উত্তৰত দিয়া আছে মানুহৰ মুখ শান্তিৰ এক প্ৰধান অন্তৰায় হৈছে ক্ৰোধ। কলা কৃষ্টিৰ প্ৰতি আকৰ্ষণে সেই ক্ৰোধ নাশ কৰি মানুহৰ মনৰ কোমল প্ৰবৃত্তিসমূহ জগাই তোলে। সেইকাৰণে এটা পৰিয়ালত খেল ধেমালি নাচ গান আদিৰ প্ৰতি থকা ৰাপ আদৰ আৰু পৰিৱেশৰ পৰা সেই পৰিয়ালত থকা সুখ শান্তিৰ উন্মান পাব পাৰি। মাঘৰ বিহুত মেজি সজা, ভোজ ভাত খোৱা হয়, গুধু টোপ খেল, ঢোল পেঁপা গগনাৰ তালে তালে বিহু নাচ আৰু দেৱালী আদি উৎসৱত মানুহে সমূহীয়াভাৱে মনৰ আনন্দকে প্ৰকাশ কৰে। তাৰপিছত 10 নম্বৰত দি আছে আমাৰ ইয়াত তলত আঁচ টনা শব্দবিলাকত কি কি বিভক্তি যুক্ত হৈছে লিখা। ইয়াৰ উত্তৰত দিয়া আছে ক নম্বৰত নৰ্মদালৈ নামি গ'লেহে হ'ব। নৰ্দমা প্লাছ লৈ, এইটো চতুৰ্থ বিভক্তি যোগ হৈছে। তাৰপিছত আছে আমাৰ ইয়াত কিছুদিনৰ পৰা পোনাহঁতে ক্ৰিকেট খেলাত ধৰিছে, এইটোত পঞ্চমী বিভক্তি যোগ হৈ আছে। গ নম্বৰত দি আছে অফিচত কাম কৰি থাকিও হঠাৎ ৰবিনৰ বুকুখন ধৰফৰাই উঠিলে, ইয়াত সপ্তমী বিভক্তি যোগ হৈছে। আৰু ইয়াত আছে দ্বিতীয় বিভক্তি। তাৰপিছত আমাৰ 11 নম্বৰত দি আছে ভাৱ বহলাই লিখা। ক নম্বৰত দি আছে অতিমাত্ৰা সকলোৰে বেয়া। উত্তৰত দিয়া আছে ইয়াত সকলো বস্তুৰে অতিমাত্ৰা আমাৰ কাৰণে বেয়া। যি ধন সম্পত্তি মৰম আদৰ খং আবেগ যিয়েই নহওক লাগে, অতিমাত্ৰা ধন সম্পত্তিয়ে মানুহক অহংকাৰী কৰে। আনহাতে অতিমাত্ৰা মৰম চেনেহ ল'ৰা ছোৱালীক বিপথে পৰিচালিত কৰে। সেয়েহে সকলো বস্তুৱেই পৰিমিত হাৰত হ'ব লাগে। তাৰপিছত আমাৰ খ নম্বৰত দিয়া আছে
ফিৰিঙতিৰ পৰা খণ্ডবধ হয়। উত্তৰ দি আছে ইয়াত সৰু একোটা ভুল বুজাবুজিৰ পৰাই একোটা ডাঙৰ ঘটনা হ'ব পাৰে। প্ৰায় দেখা যায় যে সৰু একোটা ঘটনাৰ পৰাই সমাজত ডাঙৰ বিশৃংখলাৰ সৃষ্টি হয়। 12 নম্বৰত দি আছে আমাৰ তলত দিয়া শব্দবিলাকৰ সন্ধি ভঙা আৰু পাতা। 1 নম্বৰত দি আছে ভাৱাবেগ, ভাৱ যোগ আবেগ, ভাৱাবেগ। পৰীক্ষা, পৰিযোগ ইচ্ছা, পৰীক্ষা। নিঃশব্দ, নিৰ্যোগ শব্দ, নিঃশব্দ। ভয়াতুৰ, ভয় যোগ আতুৰ, ভয়াতুৰ। যথেষ্ট, যথযোগ অষ্ট, যথেষ্ট। উচ্ছৃংখল, উদ্যোগ শৃংখল, উচ্ছৃংখল। উদ্যোগ সাৰ, উৎসাৰ। তাৰপিছত সমযোগ মুখ, সন্মুখ। নিৰ্যোগ চিন্তা, নিশ্চিন্তা। শিৰযোগ ছেদ, শিৰচ্ছেদ। তাৰপিছত 13 নম্বৰত দি আছে সাধুকথা আৰু চুটিগল্পৰ মাজত থকা পাৰ্থক্য লিখা। ইয়াৰ উত্তৰত দি আছে সাধুকথা আৰু চুটিগল্পৰ মাজত থকা পাৰ্থক্যসমূহ হ'ল 1 নম্বৰত দি আছে সাধুকথা কাল্পনিক আৰু অলৌকিক, আনহাতে চুটিগল্প বাস্তৱ জীৱনৰ প্ৰতিফলন। 2 নম্বৰত দি আছে সাধুৰ পৰিসৰ বিস্তৃত, আনহাতে হ্ৰস্বতাৰ চুটিগল্প প্ৰধান লক্ষ্য। তাৰপিছত 6 নম্বৰত দি আছে সাধুকথাৰ বৈশিষ্ট্যবোৰ লিখা। উত্তৰ সাধুকথাৰ বৈশিষ্ট্যবোৰ হ'ল 1 নম্বৰত দি আছে সাধুকথা কাল্পনিক আৰু অলৌকিক, সাধুৰ পৰিসৰ বিস্তৃত। 3 নম্বৰত ইয়াৰ ভাষা সহজ সৰল, মন পৰখা। আৰু 4 নম্বৰ আছে সাধুত বাস্তৱ জীৱনৰ প্ৰতিফলন নঘটে। গ নম্বৰত দি আছে চুটিগল্প বৈশিষ্ট্যবোৰ লিখা। চুটিগল্পৰ বৈশিষ্ট্যবোৰ তলত দিয়া হ'ল চুটিগল্প বাস্তৱ জীৱনৰ প্ৰতিফলন। তাৰপিছত হ্ৰস্বতা চুটিগল্পৰ প্ৰধান লক্ষ্য। 3 নম্বৰ চুটিগল্পৰ উপস্থাপন বৈচিত্ৰ্যময় আৰু সমাপ্তি ইংগিতপূৰ্ণ হয়। 4 নম্বৰত দি আছে কম সময়তে আৰু আয়াসতে চিত্ৰাকৰ্ষণ কৰিব পৰাটো চুটিগল্পৰ আন এটা বৈশিষ্ট্য। গ নম্বৰত দি আছে অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰ অসমীয়া চুটিগল্পৰ জনক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। উ নম্বৰত দি আছে শিলভদ্ৰৰ প্ৰকৃত নাম কি? উত্তৰ শিলভদ্ৰৰ প্ৰকৃত নাম হ'ল ৰেৱতী মোহন দত্ত চৌধুৰী। 6 নম্বৰত দি আছে তেখেতৰ জন্ম ক'ত হৈছিল? শিলভদ্ৰৰ জন্ম হৈছিল গৌৰীপুৰত। 6 নম্বৰত দি আছে শিলভদ্ৰই কোনখন গল্পৰ সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে? মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে শিলভদ্ৰই সাহিত্য একাডেমী বঁটা লাভ কৰে। বৰ্গিত নম্বৰত দি আছে শিলভদ্ৰৰ কোন চনত মৃত্যু হৈছিল? উত্তৰ 2008 চনৰ 29 ফেব্ৰুৱাৰীত শিলভদ্ৰৰ মৃত্যু হৈছিল। ছাত্ৰ ছাত্ৰীসকল ইয়াতে ভিডিঅ'টি শেষ কৰিলোঁ। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।